কৰ্মবীৰ ৰবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024ৰ সামৰণি অনুষ্ঠান। অসম পেৰালিম্পিক সন্থাই সৰুসজাই ক্ৰীড়া প্ৰকল্পকে ধৰি গুৱাহাটীৰ কেইবাটাও ভেন্যুত অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা। সামৰণি অনুষ্ঠানত উপস্থিত আছে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো, অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা, সম্পাদক ৰাজীৱ দে। পেৰা সাঁতোৰ, পেৰা দবা, পেৰা এথলেটিক্স, পেৰা বাছিয়া, পেৰা বেডমিণ্টন আদি ইভেণ্টত পদক জয়ীক সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত খেলুৱৈয়ে অসমে আয়োজন কৰিবলৈ লোৱা নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024ত অসমক প্ৰতিনিধিত্ব কৰিব পাৰিব। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া বাইদেউ উপস্থিত, আৰ্চাৰী আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বড়ো ডাঙৰীয়া, লগতে মঞ্চত উপস্থিত বিশিষ্ট এইটো এটা মানে মেচিভ এফৰ্ট আছিল আমাৰ, গোটেই আমাৰ টিম ৱৰ্ক আছিল, গোটেই আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰাজীৱ দে, আমি আমাৰ বাকী কালিগছ বিলাক আমি চবেই মিলি দিন ৰাতি কম্পিটিশ্যনটোৰ কাৰণে আমি যেন ছাকচেছফুল হয় আমি বহুত চেষ্টা কৰি পিনে আজি মানে ছাকচেছফুলি আজি আমি ক্লজিং কৰি আছো। এৰাউণ্ড 350 এথলিটছ আহিছিল গোটেই আপোনাৰ অল অভাৰ আছাম। চ' আপুনি জানে 350 এথলিটছক হেণ্ডেল কৰি পিনে আপোনাৰ তেওঁলোকৰ একমডেশ্যন, তেওঁলোকৰ স্পৰ্টছ ফেচিলিটিজ, তেওঁলোকৰ লজিং, ফুডিং চব কৰি অলপমানতো কষ্ট হয়, কিন্তু ভাল লাগিছে কি ছাকচেছফুলি চব হৈ গৈছে। আৰু আমাৰ উই আৰ এক্সপেক্টিং স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লুচা মেডামলৈ ৱেইট কৰি আছো ক্লজিং চেৰিমনিৰ কাৰণে। আজি চতুৰ্থ সংখ্যক ক্ৰীড়া পেৰা মহোৎসৱ কৰিছিলো আৰু ইয়াত আমি 5 ডিচিপ্লিনৰ খেল অনুষ্ঠিত কৰিছিলো: পেৰা বচিয়া, পেৰা এথলেটিক, পেৰা চেছ, পেৰা বেডমিণ্টন এণ্ড পেৰা চুইমিং। ইয়াত আমাৰ 22খন জিলাৰ 350তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে আৰু শ্ৰেষ্ঠ জিলাটো আমি এতিয়া ক'ব নোৱাৰো কি খেলা চলি আছে, কিন্তু সকলো জিলাই মেডেল পাবলৈ সক্ষম হৈছে: শিৱসাগৰ, চৰাইদেউ, কামৰূপ, লখিমপুৰ। কিন্তু আমি এইখন খেলৰ পৰা বহুত নতুন খেলুৱৈ পাবলৈ সক্ষম হৈছো। যেনেকৈ আমি চুইমিঙত এটা ল'ৰা পাইছো যাৰ নাম সূৰ্য শইকীয়া, আমি এথলেটিক্সত এটা ল'ৰা পাইছো শোণিতপুৰৰ পৰা, সেইখিনি এজন শিৱসাগৰত আমি এথলেটিক্সত এজন ল'ৰা পাইছো। তো এই নতুন টেলেণ্ট আইডেণ্টিফিকেশ্যনটোৱে আমাৰ এই খেলখনৰ মেইন উদ্দেশ্য আছিলে আৰু এইখন খেলৰ পৰা আমি বাছনি কৰি পেলাই যোনটো আমাৰ নৱেম্বৰত নৰ্থ ইষ্ট পেৰা গেমছ হ'ব গৈ আছে প্ৰথমবাৰৰ বাবে গুৱাহাটীত, তাত আমি ইয়াৰে পদক বিজয়ী সকলক অসম দলত বাছনি কৰিম আৰু তাৰে প্ৰশিক্ষণৰ আমি ব্যৱস্থা এটা পুনৰবিনে আৰম্ভ কৰিম। এইটোৱে আমাৰ চেষ্টা। আৰু মই আজি আপোনালোকৰ মাধ্যমেৰে সকলো জিলাৰ অভিভাৱক, খেলুৱৈ, টেকনিকেল অফিচিয়েল, আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যনৰ গোটেই বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু তেওঁলোকৰ অবিহনে আজি এইখন খেল মানে ছাকচেছফুলি কমপ্লিট হ'ব নোৱাৰিলে হয়। এপাৰ্ট ফ্ৰম ডেট আমাৰ স্পনচাৰ, আমাৰ যিমানখিনি প্ৰাউড স্পনচাৰ্ছ আছে, এনৰেল, অইল ইণ্ডিয়া, SBI, ইউকো, QC ট্ৰিপ, ষ্টাৰ চিমেণ্ট, সকলোকে মই মোৰ মনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো, কিয়কি তেওঁলোক যদি আমাৰ লগত থিয় নহ'লে হয়, কিয়কি পেৰা স্পৰ্টছ অৰ্গেনাইজ কৰাটো ইমান ইজি নহয়, বিকজ ইউ হেভ টু প্ৰভাইড দেম দ্য ফিজিকেলি চেলেঞ্জ ফ্ৰেণ্ডলি হোটেল, দে নিড আ লিফ্ট, দে নিড আ ল' ফ্ল'ৰ বাছ, এইখিনি বহুত এক্সপেঞ্চিভ। আৰু ইমান খেলুৱৈক গুৱাহাটীত দুদিনৰ বাবে ৰাখা, থকা, খোৱাৰ ব্যৱস্থা কৰাটো এওঁলোকৰ ছাপৰ্টৰ বাহিৰে সম্ভৱ নহ'লে হয়। তো মই আজি আপোনালোকৰ মাধ্যমত সকলোকে যোনে আমাৰ পেৰা স্পৰ্টছটো ছাকচেছ হ'বলৈ আমাক সহায় কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তাৰে লগত মই মিডিয়া, কিয়কি মিডিয়া মই দেখিছো এইবাৰ যে আগতকৈ বহুত বেছি পেৰা স্পৰ্টছটোক এনকাৰেজ কৰিছে, প্ৰমোট কৰিছে, এৱেৰনেছৰ কাৰণে কাম কৰিছে। তাৰ বাবে মই সকলো প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া এণ্ড পৰ্টেল মিডিয়াত এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া তেওঁ আমাক জনাইছে তেওঁ আজি আহি উপস্থিত হ'ব। তেওঁ কৈছে যে মই পেৰা খেলুৱৈখিনিক মই নিজে গৈ উৎসাহ দিম। এই যোৱাকালি তেওঁ অহাৰ কথা আছিলে, কিন্তু তেওঁ গুৱাহাটীত নাথাকাৰ বাবে আহিব পৰা নাই। আজি তেওঁ আহিব বুলি আমাক জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।